মই ভাবিছিলোঁ সিমানখিনি আলোচনা কৰিব নোৱাৰিব পাৰোঁ মোৰ মাত আৰু অসুস্থতাৰ বাবেই। তাৰপিছতো মহান আল্লাহ পাকে ইচ্ছা যিখিনি কৰে মই মোৰ আলোচনা চমুকৈ হ'লেও আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। বাহিৰত যিসকল আছে সন্মুখৰ পিনে বহু চিট খালী থকা মই দেখিছোঁ। যদি অসুবিধা নহয় সকলোৱে আহি খালী ঠাইবিলাক পূৰণ কৰিব লাগে আৰু জলচাহৰ সৌন্দৰ্য সুস্থ বৃদ্ধি কৰাত সহযোগ কৰিব লাগে। আলহামদুলিল্লাহ আলহামদুলিল্লাহ নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নু'মিনু বিহি ওয়া নাতাওয়াক্কালু আলাইহি ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له وأشهد أن لا إله إلا الله وحده لا شريك له وأشهد أن سيدنا وسندنا وحبيبنا وشفيعنا ونذيرنا ونبينا ومولانا محمدا عبد الله ورسوله صلى الله عليه وسلم أرسله بالحق بشيرا ونذيرا بين يدي الساعة من يطع الله ورسوله فقد رشد ومن يعصهما فقد غوى أما بعد فقد قال الله تبارك وتعالى في كلام المجيد وفي فرقان الحميد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم وإذا قرئ القرآن فاستمعوا له وأنصتوا لعلكم ترحمون وقال تعالى وقال الرسول يا رب إن قوم اتخذوا هذا القرآن مهجورا وقال النبي صلى الله عليه وسلم طلب العلم فريضة على كل مسلم والمسلمات وقال النبي صلى الله عليه وسلم خيركم من تعلم القرآن وعلمه أو كما قال عليه الصلاة والسلام
اللهم صل على سيدنا ومولانا محمد وعلى آل محمد وعلى آله وأصحابه وبارك وسلم كما تحب وترضى عدد ما تحب وترضى يا كريم عزيز এই পবিত্র দয়াং আঞ্চলিক হাফিজিয়া মাদ্রাসা মেৰাপানীৰ সৌজন্যত আয়োজিত সদ অসম ভিত্তিক নৱম বাৰ্ষিক দিনী জলসাহৰ সভাপতিৰ আসন অলংকৃত কৰা আমাৰ আটাইৰে শ্ৰদ্ধাৰ সন্মানৰ সন্মানীয় সভাপতি হজরত মৌলানা হারুন রশিদ কাসিমি সাহেব আতাল্লাহু উমরি ওয়া বারাকাল্লাহু ফি হায়াতি, উপস্থিত থকা উলামায়ে কেরাম, এই মাদ্রাসাৰ মহান শিক্ষাগুৰুসকল, উপস্থিত থকা দয়াং তথা মেৰাপানী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সমবেত হোৱা মোৰ অতিকৈ শ্ৰদ্ধাৰ সন্মানৰ সন্মানীয় হাজী চাহেবসকল, উপস্থিত থকা এই অঞ্চলৰ অতিকৈ সন্মানীয় মুৰব্বীসকল, উপস্থিত থকা মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ আমাৰ আদৰৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল, খিদমতগাৰসকল, উপস্থিত থকা এই সমাজ তথা অঞ্চলৰ বিভিন্নজন জ্ঞানী গুণী গণ্য মান্য স্বনামধন্য বিশিষ্ট ব্যক্তিসকল, উপস্থিত থকা সমাজ তথা অঞ্চলৰ গৌৰৱ আৰু সমাজ আৰু দেশৰ ভৱিষ্যৎস্বৰূপ উদীয়মান যুৱক ভাই বন্ধুসকল আৰু মাদ্ৰাছাৰ তালেবা ভাই বন্ধুসকল, বিভিন্ন স্থানৰ পৰা পৰ্দাৰ আঁৰত থাকি পবিত্ৰ ইছলামৰ গুণগান শুনিম বুলি ৰৈ থকা আমাৰ আদৰৰ স্নেহৰ ইছলাম প্ৰেমী, মাদ্ৰাছা প্ৰেমী, কুৰাণ ও হাদিছ প্ৰেমী, ৰসুল প্ৰেমী আই মাতৃসকল প্ৰমুখ্যে উপস্থিত থকা মৰমৰ কণ কণ ল'ৰা ছোৱালীসকল, আল্লাহ পাক ৰব্বুল ইজ্জতৰ বহু বেছি দয়া আৰু আল্লাহ পাকৰ আমি শুক্ৰিয়া আদায় কৰিছোঁ। আল্লাহ পাক ৰব্বুল ইজ্জতে আমাক যিমানবোৰ কাম আল্লাহ বেয়া পায় সেই সকলোবোৰ কাম, যিমানবোৰ চিন্তা আল্লাহ বেয়া পায় তেনে সকলোবোৰ চিন্তা, ইচ্ছা, চেষ্টা, সংকল্প, সংগ, স্থান ইত্যাদিৰ পৰা বচাই আল্লাহ পাকে ভাল পোৱা টুকুৰা স্থানত আহি আমাক জমা হোৱাৰ তৌফিক দিছে, আমাক বহাৰ সুযোগ দিছে। কিছু সামান্য কোৱাৰ, কিছু সামান্য শুনোৱাৰ, বুজোৱাৰ শক্তি দিছে, তৌফিক দিছে। আহক আমি সেইজনা মহান আল্লাহ পাক ৰব্বুল ইজ্জতৰ সকলোৱে এবাৰ শুক্ৰিয়া আদায় কৰিছোঁ। আলহামদুলিল্লাহ। প্রাণপ্রিয় নবীর উপরত প্রাণ ভরি দরুদ পাঠ করিছো সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। গোলাঘাট জিলাৰ দয়াং মেৰাপানী আৰু ইয়াৰ আশে পাশৰ পৰা আহি উপস্থিত হোৱা মোৰ অতিকৈ শ্ৰদ্ধেয় ইছলাম প্ৰেমী গুণী জ্ঞানী ৰাইজ, পবিত্ৰ
ইছলামিক সম্ভাষণ আৰু মোৰ হিয়া পৰা শ্ৰদ্ধা ভালপোৱা আপোনালোকলৈ জ্ঞাপন কৰিছোঁ, পবিত্ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত অহা বহা কোৱা শুনাটো মহান আল্লাহ পাকে আল্লাহৰ দৰবাৰত কবুল কৰক বুলি দোৱা মাগিছোঁ। এই দোৱাও মাগিছোঁ যিসকল মহান ব্যক্তিৰ বহুদিনীয়া চেষ্টা, ইচ্ছা, বহুদিনীয়া কষ্ট, শ্ৰম, ত্যাগ, তিতিক্ষা ইত্যাদিৰ বলত আৰু ফলশ্ৰুতিত পবিত্ৰ এই বাৰ্ষিক অধিৱেশন আয়োজন কৰিব পৰা গৈছে। আল্লাহ পাকে সেই প্ৰত্যেকজনৰে দিহা পৰামৰ্শ, সহায় সহযোগিতা, দান দক্ষিণাক মহান আল্লাহে আল্লাহৰ পবিত্ৰ দৰবাৰত কবুল কৰক আৰু এই জলসা আমাৰ বাবে আল্লাহ পাকে কিয়ামতৰ দিনা নাজাতৰ জৰিয়া বনাই দিয়ক, আমিন। সন্মানীয় উপস্থিতি, নামনিৰ পৰা উজনিলৈ আহিবলৈ হেঁপাহ বহুদিনীয়া আছিল। দুনিয়াবী উদ্দেশ্য লৈ বিভিন্ন স্থানত অহা হৈছিল, দিনী উদ্দেশ্যত অহাৰ সুযোগ সৌভাগ্য মোৰ হোৱা নাছিল। আপোনালোকৰ জৰিয়তে মাদ্ৰাছাৰ এই পবিত্ৰ অনুষ্ঠানটিৰ জৰিয়তে আল্লাহ পাকে মোক ইয়ালৈ অহাৰ সৌভাগ্য আৰু সুযোগ এটি দিলে। তাৰে বাবে আল্লাহৰ শুক্ৰিয়াৰ লগে লগে আপোনালোকৰো কৃতজ্ঞতা আদায় কৰিছোঁ। এই পবিত্ৰ দয়াং আঞ্চলিক হাফিজিয়া মাদ্ৰাছা মেৰাপানীৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। মই ইয়াত আহি বাৰুকৈয়ে আনন্দ অনুভৱ কৰিছোঁ, সুখ পাইছোঁ, মনত শান্তি পাইছোঁ। আমাৰ নলবাৰীৰ ফালে দিনী প্ৰগ্ৰামবিলাক ৰাতিৰ সময়ত হয়। ৰাতিৰ সময়তহে মানুহৰ সমাগম হোৱা দেখা যায়। সাধাৰণতে দিনৰ সময়ত আমি এনেকুৱাকৈ মানুহৰ সমাগম খুব কম দেখিবলৈ পাওঁ। কিন্তু বিপৰীত প্ৰতিচ্ছবি এখন এই মেৰাপানীৰ পবিত্ৰ মাদ্ৰাছাত দেখিবলৈ পাইছোঁ। এয়া মই ভাবিছোঁ আমাৰ বাবে শুভ লক্ষণ। আমি আমাৰ ব্যক্তিগত, সামাজিক, ৰাজনৈতিক ইত্যাদি ব্যস্ততাৰ মাজতো পবিত্ৰ এই অধিৱেশন আৰু জলসাহৰ কাৰণে সময় দিব পাৰিছোঁ। এয়া আল্লাহ পাকৰ বহুত ডাঙৰ দয়া আৰু মায়া হয়। মই যিহেতু নলবৰীয়া হওঁ, মোৰ কথাবিলাক বুজি পাই আছেতো? পাব লাগে। মই যিমান দূৰ সম্ভৱ মই তেনেকুৱাকৈ কোৱাৰ চেষ্টা কৰিছোঁ। আমাৰ যিটো নলবৰীয়া ঘৰুৱা ভাষা, সেইটো ইয়াত থকা সকলে হয়তো মুঠেই বুজি নাপাব। গতিকে মই সেইটো ইয়াত ব্যৱহাৰ নকৰিবলৈ চেষ্টা কৰিম। তাৰপিছতো যদি খুটি নাটি হৈ যায়, আপোনালোকৰ ওচৰত মাৰ্জনাৰ দৃষ্টিৰে চোৱাটো মই বিচাৰিম। সময় আৰু অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি দেৰি নকৰি আমি আলোচনাৰ পিনে আগবাঢ়িব বিচাৰিছোঁ।